এই প্ৰচণ্ড গৰমত আমি আৰু কৰিব লৈছোঁ গৰমৰে কাম। দিয়ক গৰম দিয়ক ৰ'দ দিয়ক একো নাই, কামটো কৰিবই লাগিব নহয় জানো। আমিতো সাধাৰণ মানুহ হয়, এই যে লেবাৰ কৰা মানুহবিলাকে, গছ কটা মানুহবিলাকে, কাৰেণ্টৰ কাম কৰা মানুহবিলাকে নহয় জানো কিমান কষ্ট কৰে। ঠেলা ৰিক্সা চলোৱা মানুহবিলাকৰো ইমান কষ্ট, ৰ'দত কেনেকৈ সিহঁতে কাম কৰে এইটো আমি অনুভৱ কৰিব নোৱাৰোঁ, একমাত্ৰ সিহঁতৰ বাহিৰে। আমিও আজি ওলালোঁ অলপমান ৰ'দত কাম কৰিবৰ কাৰণে। হাজবেণ্ডৰ বন্ধ আছে, আপোনালোকৰ ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁৱে, বাৰে বাৰে এইটো কথাই কৈ আছোঁ মই। ভাবিলোঁ বন্ধবিলাক এনে যোৱাতকৈ আপোনাৰ 5 দিন ছুটি এনে কিয় খেদাওঁনো আমি। সেইকাৰণে এটা এটাকৈ কাম, যোনবিলাক জৰুৰী কাম, ফুৰা কাম, ঘৰৰ কাম গোটেইখিনি একেলগে কৰিব লাগিব নহয় জানো। অকল ফুৰিলেও নহ'ব, অকল বজাৰ কৰিলেও নহ'ব, গোটেইখিনি কামেই কৰিব লাগিব। পিঁয়াজ আৰু আলু আপোনাৰ অনা আছিলে 1 মাহমানেই হ'ল চাগে। আলু আপোনাৰ শেষ হৈছে, পিঁয়াজখিনি এনেকৈয়ে আছে, আপোনাৰ বেছি শেষ হোৱা নাই। এতিয়া আপোনাৰ আছে চাগে কিমানমান হ'ব, 10-15 কেজিমান হ'ব চাগে, মই আন্দাজত কৈছোঁ। আলু আপোনাৰ 5 কেজি 7 কেজিমান হ'ব, সেইখিনি আলু শেষ হ'ব ওলাইছে, আপোনাৰ বেয়া হৈ গৈছে। আজি হাজবেণ্ডে ক'লে আলু আনিব যাম, মই আলুখিনি চাই লওঁ বস্তাটোত কিমান ভাল আছে কিমান নাই, বেয়াখিনি পেলাই দিওঁ, ভালখিনি বাছি বাছি থৈ দিওঁ। সৰুতে পিঁয়াজখিনিও ঠিক কৰিলোঁ, আমি পিঁয়াজৰ বাকলিখিনি ওলাই কেনে থৈ দিলোঁ, আৰু অলপ অলপ গজালি ওলাইছে পিঁয়াজ কেইটামানৰ, গজালি ওলোৱা পিঁয়াজকেইটা এক্সট্ৰাকৈ থৈ দিলোঁ, আৰু অলপ অলপ বেয়াখিনি থৈ দিলোঁ, কাৰণ ভালখিনি যদি ওপৰত আপোনাৰ বেয়াখিনি থাকি যায় ভালখিনিও বেয়া হৈ যাব। ভালখিনি আমি ৰান্ধিব ওলাম আৰু বেয়াখিনি আপোনাৰ এনেকৈ পচি যাব তলত থাকিলে। সেইকাৰণে বেয়াখিনি আপোনাৰ এক্সট্ৰাকৈ অলপ ওলাই যাব, যিখিনি খাব পৰা আছে সেইখিনি, আৰু একেবাৰে বেয়াখিনিটো পেলাই দিব লাগিব। পিঁয়াজখিনি ঠিকেই আছে, বেছি বেয়া হোৱা নাই, কিন্তু দুটা এটা পচিছে কাৰণে আপোনাৰ গৰমত গোন্ধ ওলাই আছিলে। সেইকাৰণে ৰ'দত দি দিলোঁ, ৰ'দত দিলে আপোনাৰ গোন্ধটো গুচি যাব, বীজাণুটো। তাৰপিছত গামলাটোত আমি ওলাই ল'লোঁ, গোটেইখিনি গামলাটোত বাকিব ল'লোঁ, কাৰণ প্লাষ্টিকটোৰ যোনটো পাৰি ল'লোঁ, গোটেই পিঁয়াজৰ বাকলিবিলাক উৰি উৰি গৈ আছে, ইমান বতাহো দিছে আপোনাৰ। সেই বতাহ দিয়াৰ কাৰণে প্ৰচণ্ড গৰমত অলপমান উকাহ যেন পাইছোঁ, আপোনাৰ সকাহ পাইছোঁ আমি দেই। আৰু হাজবেণ্ডে গেঞ্জি খুলি দিছে, গৰমত থাকিব নোৱাৰে। আমাৰ ঘৰত এনেই গৰম, তাতে আৰু বাহিৰত ছাতৰ ওপৰত গৰমত থাকিব নোৱাৰি। দিছে যদিও গৰম, কামটো কৰিবলৈ কাম কৰি গৈছোঁ। বনবৰ অনুভৱটো মানে গৰমৰ অনুভৱটো ইমান আহিছে, মানে কামৰ ঠাণ্ডাত মানে আহিছে যদিও মানে আহিছে আৰু মানে কাম কৰি গৈ আছোঁ। যিকোনো কাম এটা মনোযোগ দি কৰিলে আপোনাৰ গৰম হওক, ৰ'দ হওক, বৰষুণ হওক, আমি গুৰুত্ব দিয়া নাযায় ন। ইম্পৰ্টেণ্ট কাম থাকিলেতো মানুহ কৰিবই লাগিব নহয় জানো। বৰষুণ দিছে বুলি ঘৰত বহি থাকিলে নহ'ব, ওলাই যাবই লাগিব। ৰ'দ দিছে বুলি ওলাই নগ'লেও নহ'ব, কৰিবই লাগিব। গামলাখিনিত উঠাই ল'লোঁ, আমি বাকলিবিলাক এৰাই ল'লোঁ, গোটেই মানে চেৰাই ল'লোঁ গোটেইখিনি। চেৰাই কেনে আপোনাৰ চেলোৱা লোৱা নাই দেই, চৰি, মানে বাকলিত যিখিনি এক্সট্ৰা থাকে সেইখিনি আমি প্লাষ্টিকটোত পাৰ্টিটোত যিখিনি আছে সেইখিনি ডাষ্টবিন এটাত পেলাই দিলোঁ, আৰু এইখিনি চাফাকৈ খাৰি দিলোঁ, কাৰণ বতাহ বহুত দি আছে। কাপোৰ ধুইছোঁ মই চাদৰ ওপৰত, কাপোৰ উৰি যাওঁ অৱস্থা আছে পিন মাৰাৰ পিছতো। গোটেইখিনি উৰি গ'লে ওচৰৰ মানুহৰ ওচৰত যাব পাৰে ন, বেয়া কথা হয়। সেইকাৰণে প্লাষ্টিকটো মানে পাৰ্টিটো মই মুচি দিলে হাজবেণ্ডে, এইটো মই ধুব লৈ যাই আছোঁ, নহ'লে পিঁয়াজ গোন্ধ ওলাব পাৰে। ধুই দি ৰ'দত মেলি দিম, ধুনীয়া ৰ'দ দিছে, শুকাই যাব। আৰু হাজবেণ্ডে গৰমত থাকিব নোৱাৰি অৱস্থা, ছায়াত গৈছে, ছায়াত যে আপোনাৰ আলুখিনি বাচি আছে, পিঁয়াজখিনি বাচি আছে, মোক ক'লে মই এইখিনি ধুই দিলোঁ, আৰু ভালকৈ অলপ খাৰি দিলোঁ, অলপ ৰৈ গ'লে পিঁয়াজখিনি ভালকৈ চাফ চিকুণকৈ মই এইখিনি খাৰি লৈ কেনে আহিলোঁ। আৰু ছোৱালীজনীও আইতাকৰ লগত বহি আছে, তাই ডিষ্টাৰ্ব দিয়ে বহুত, চাই আছে কাৰণে একো কৰা নাই। যদি মোক নেদেখা হৈ যায় তাই কান্দিব। তাইক দেখাই মানে তাইক দেখাই আছোঁ যে মই আছোঁ ইয়াতে, মাতো দি আছোঁ তাইৰ লগত, খাৰিও আছোঁ আৰু কামখিনি কৰি আছোঁ। সেইবিলাক ৰ'দত দেখিছেনে, মেলি দিছোঁ পিঁয়াজ এটা বাস্কেটত, দুটা গামলাত আলু আৰু অলপ যিখিনি পিঁয়াজ আছিলে সেইখিনি মেলি দিছোঁ। শেষ হৈ গ'ল আলুখিনি, আলু আনিব আজি। এইখিনি খাৰি লওঁ, খাৰি বতাহত মানে কাপোৰ মোৰ উৰিয়ে যাব ধৰিছে, আৰু ছোৱালীজনী কান্দিব। এইখিনি ধামধুম মই খাৰিছোঁ, ধামধুম খাৰি এইখিনি ডাষ্টবিনত পেলাই কেনে মই তাইক গা ধুৱাবও আছে, এইফালে মই ভাতো খাব আছে, ভাতো খোৱা নাই, হাজবেণ্ডকো ভাত দিব আছে, বনাবও লাগিব এইফালে তাইৰ খানাখিনি। আজি কেনে বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব।